This program is brought to you by Oil India Limited, a people's company. নমস্কাৰ প্ৰিয় দৰ্শক মেজমেলৰ মজিয়াত উপস্থিত আজি এজন বিশেষ ব্যক্তি সুপাৰি মাফিয়া আপোনালোকে যাক কয় সুপাৰি মাফিয়া টেলিভিছনে যাক দেখুৱাই আছে সুপাৰি মাফিয়া আসলতে সুপাৰিৰ ব্যৱসায় আৰু সুপাৰি মাফিয়া কি এই এঘণ্টাৰ আলোচনাত এটাকৈ উন্মোচিত হ'ব সত্য এই সুপাৰিৰ গোটেই ব্যৱসায়ৰ লগত গোটেই সুপাৰিৰ গোটেই সিন্ডিকেটৰ লগত কেনেকৈ ৰাজনীতিক পুলিচ ব্যৱসায়ী আমোলা সকলো কেনেকৈ জড়িত হৈ আছে আজিৰ মেজমেলৰ এই খণ্ডত আমি আলোচনা কৰিম এজন বিশেষ ব্যক্তিৰ লগত যিজন ব্যক্তিয়ে ব্যৱসায় কৰিবলৈ গৈ 20 দিন জেল খাটি ওলাই আহি উপস্থিত হৈছেহি প্ৰাগ নিউজৰ ষ্টুডিঅ'ৰ মজিয়াত সেই মানুহজন প্ৰবীৰ পাল নমস্কাৰ প্ৰবীৰ পাল আপোনাৰ ব্যৱসায় কি মোৰ ব্যৱসায় মই 2008 পৰা ব্যৱসায় কৰি আছো মোৰ মূল ব্যৱসায় আপোনাৰ কাপোৰৰ মই বাংলাদেশৰ পৰা কাপোৰ আমদানি কৰিছিলো এতিয়াও কৰো আৰু ইতিমধ্যে আমি সুপাৰি ব্যৱসায়ৰ লগত জড়িত হৈছো মূলতঃ আপুনি আমদানিৰ ব্যৱসায় কৰে আমদানি ব্যৱসায় কৰো আপুনি সুপাৰিৰো আমদানি কৰাৰ আৰম্ভ কৰিছিল হয় কৰিছো আমি আপুনি জানিছিল যে সুপাৰিৰ এটা সিন্ডিকেট গোটেই উত্তৰ পূৰ্বাঞ্চলত চলি আছে এই কথাটো জানে আপুনি এই কথাটো আগতে মই জনা নাছিলো কিন্তু মোৰ লগত যিখিনি মই দুৰ্ঘটনা বুলিয়ে কম যিখিনি দুৰ্ঘটনা ঘটিলে সেই দুৰ্ঘটনা ঘটাৰ পিছত সেইবিলাক একবাৰে স্পষ্ট হৈ গৈছে আপুনি সুপাৰি যে আমদানি কৰিব খুজিছিল এই আমদানি কৰাৰ সময়ত আপুনি সকলো আইনী ব্যৱস্থাৰে আমদানি কৰিব বিচাৰিছিল 100% কিয়নো আমদানি কৰিলে ভাৰত চৰকাৰ ৰাজস্ব পায় আৰু সেই ৰাজস্বৰ পইচাৰে আমাৰ যিখিনি ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেন্ট বুলি আমি বিভিন্ন উন্নয়নমূলক কামবিলাক আমি কৰিব পাৰো যিবিলাকে সুপাৰিৰ সিন্ডিকেট চলাই আছে মাফিয়া চলাই আছে তেওঁলোকে সুপাৰি আমদানি নকৰে তেওঁলোকে কি কৰে তেখেতসকলে স্মাগলিং বুলি কয় অবৈধভাৱে স্মাগলিং কৰে কোন ফালেদি কৰে যিখিনি আমাৰ বৰ্ডাৰ ৰুটছ আছে ম্যানমাৰৰ লগত স্পেশালি মণিপুৰৰ লগত আছে মিজোৰামৰ লগত আছে তাৰে এটা চক্ৰ বহুত ষ্ট্ৰং এটা চক্ৰ জড়িত হৈ আছে যিবিলাকে চোৰাং কাৰবাৰ কৰে এতিয়া আপুনি এজন আমদানিকাৰক চৰকাৰৰ পঞ্জীয়নভুক্ত আমদানিকাৰক আৰু আপুনি আমদানিকাৰক হিচাপে সুপাৰি আমদানি কৰিব বিচাৰিছিল আৰু কৰিছিল হয় তাত আপুনি কেনেকৈ 20 দিন জেললৈ যাব লগা হ'ল ই এটা বিশাল কাহিনী এতিয়া আৰম্ভণিৰ পৰা শুনো ঘটনাটো ক'ত আৰম্ভ হৈছিল এই যে ঘটনাটো ঘটিলে 20 দিন জেল খাটিব লগা হ'ল এটো অকলে মোৰ দুৰ্ভাগ্য নহয় অসমত আৰু ভাৰতত বসবাস কৰা প্ৰতিটো নাগৰিক প্ৰতিটো যুৱ চামৰ এটো দুৰ্ভাগ্যৰ কথা যে বৈধভাৱে ব্যৱসায় কৰিব গৈ চৰকাৰৰ কিছুমান যিখিনি আমাৰ বিষয় আছে সৰকাৰি বিষয় তেখেতসকলৰ স্বাৰ্থ ব্যক্তিগত স্বাৰ্থ মানে কাৰণে যিখিনি আমাৰ অনৈতিক কাৰ্যকলাপখিনি কৰে সেইবিলাক পৰিস্পষ্ট কৰাৰ কাৰণে আমাক এনেকৈ হেনস্থা কৰে আপুনি কাহিনীটো আৰম্ভণিৰ পৰা কওক যে আপুনি ম্যানমাৰৰ পৰা সুপাৰি আমদানি কৰিছিল ম্যানমাৰৰ পৰা আমি সুপাৰি আমদানি কৰিছিলো মোৰ পাৰ্টনাৰ আছে কনসাৰ্ন পাৰ্টনাৰ প্লাস কোম্পানী জবিছ সাৰ্ভিস এলএলপি আৰু আপোনাৰ কোম্পানীৰ নাম মোৰ নাম অনুশ্ৰী এক্সিম এণ্ড ট্ৰেডিং প্ৰাইভেট লিমিটেড অনুশ্ৰী এক্সিম দুটা কোম্পানীৰ নাম ক'লে আপুনি এটা হ'ল জবিছ এলএলপি আৰু ইটো হ'ল অনুশ্ৰী এক্সিমৰ লগত জবিজৰ পাৰ্টনাৰশ্বিপ আছে জবিছটো কোৰ কোম্পানী জবিছটো হ'ল মিজোৰামৰ কোম্পানী they are mainly based from Champai acha it is a Champai district apuna Myanmar logot ekbare logote thaka ekon district hoy tare and hey manujon Mr Vanlal Namte he is a software engineer apnar partner jon more partner and he is a very good educated person আমি এটা জয়েন্ট ভেঞ্চাৰ কৰিলো যে আমি যিখিনি ব্যৱসায়খিনি আছে অবৈধভাৱে আছে এই ব্যৱসায়খিনি আমি বৈধভাৱে কৰিম যে অবৈধ ব্যৱসায়ৰ সমান্তৰালভাৱে বৈধভাৱে আমদানি কৰিম হয় আৰু ইয়াতে যিখিনি মানুহৰ সময় অপচয় হৈ আছে মানুহৰ পইচা নষ্ট হৈ আছে সেইখিনি আমি যিমান দূৰ পাৰো আমি এটা
কমাবলৈ চেষ্টা কৰিম মানে আমি এটা দেখাম যে এনেকুৱাকৈ আমি কৰিব পাৰোঁ সেই বস্তুটো লৈ পেলাই লাষ্ট আমি এবছৰ জোৰা আমি প্ৰচেছত আছিলোঁ কোভিডৰ সময় আছিলে আৰু ম্যানমাৰৰ কিছুমান অলপ পলিটিকেল ডিষ্টাৰ্বেঞ্চ আছিলে যিয়ে নহওক আমি মিনিষ্ট্ৰী অফ এক্সটাৰ্নেল এফেয়াৰ্ছৰ ফালৰ পৰা বহুতখিনি সহায় সহযোগিতা পালোঁ ICIB ইণ্ডিয়ান চেম্বাৰ ফৰ ইণ্টাৰনেশ্যনেল বিজনেছেছৰ যিখিনি আছে তাৰে মই মেম্বাৰ তেখেতসকলৰ পৰাও আমি কিছুমান মানে সহায়তা পালোঁ য'ত আমি কি কৰিলোঁ আমি এবছৰ কাল যুদ্ধ কৰাৰ পিছত যিখিনি আইনগতভাৱে যিখিনি ডকুমেণ্টেশ্যনছ লাগে আৰু ম্যানমাৰৰ ফালৰ পৰা যিখিনি প্ৰব্লেম আছে সেইবিলাক আমি আঁতৰ কৰি জানুৱাৰী 17 তাৰিখত আমি এখন সৰু কনচাইনমেণ্ট আমি এখন ইম্পৰ্ট কৰিলোঁ জবি ছাৰ্ভিচ LLPৰ মাধ্যমেৰে য'ত আমি নিয়াৰবা 17,49,734 টকা আমি টেক্স দিলোঁ ভাৰত চৰকাৰক টেক্স দিলে কিমান 17,49,734 টকা য'ত আমাৰ কাষ্টমছ ডিউটি আৰু IGST আমাৰ ইনক্লুড আছে প্ৰিয় দৰ্শক সুপাৰীৰ এটা কনচাইনমেণ্ট ম্যানমাৰৰ পৰা আমদানি হৈছে জবি ছাৰ্ভিচ আৰু অনুচি এক্সিমে কৰিছে জইণ্ট ভেঞ্চাৰ 17,49,000 টকা কাষ্টমছক আৰু IGSTক ইতিমধ্যে তেওঁলোকে জমা দিলে ইয়াৰ পিছত কওক আমি জমা দিলোঁ তাৰে পৰা যিটো প্ৰচিডিং থাকে আমি বিল অফ এণ্ট্ৰি ফাইল কৰিলোঁ মই যিখিনি এতিয়া কথাবিলাক কৈ যাম মানে আপোনালোকৰ চেনেলৰ মাধ্যমেৰে মই ভাবোঁ যে যিখিনি যুৱক চাম আছে এই ব্যৱসায়ৰ লগত অকলে সুপাৰী ব্যৱসায় নহয় এক্সপৰ্ট ইম্পৰ্টৰ ব্যৱসায়ৰ লগত বৈধভাৱে জড়িত হ'বলৈ বিচাৰে তেখেতসকলে এই কিছুমান বেছিক পইণ্টছবিলাক তেখেতসকলে আজি যদি জানি ল'ব পাৰে তেখেতে আগতে ব্যৱসায় কৰাত বহুত সুবিধা হয় তো যেতিয়া আমি আনিলোঁ আমাৰ ফাৰ্ষ্ট থাকে আমি বিল অফ এণ্ট্ৰি ছাবমিট কৰা আমি বিল অফ এণ্ট্ৰি ছাবমিট কৰিলোঁ 17 জানুৱাৰীত তেতিয়া আমি আমাক গভৰ্ণমেণ্টে কাষ্টমছ এলাউ কৰিলে যে আপোনালোকে ডিউটি জমা কৰক ডিউটি জমা কৰাৰ আগতে আপুনি লেটাৰ অফ ক্ৰেডিট ওপেন কৰিছিলে না আমি লেটাৰ অফ ক্ৰেডিট নহয় আমি বাই TT আমি পেমেণ্ট ট্ৰান্সফাৰ কৰিছোঁ TT মানে টেলিগ্ৰাফিক ট্ৰান্সফাৰ কৰে ওকে এইটো কৰিছিল আপোনাৰ জবি ছাৰ্ভিচ LLP এ আমাৰ যিখিনি এক্সপৰ্টাৰ আছে তেওঁলোকলৈ হয় যেতিয়া আমি মালখিনি আহিলে বিল অফ এণ্ট্ৰি ছাবমিট কৰিলোঁ আমি টেক্সটো জমা কৰিলোঁ বেংকত থ্ৰু চালান টু SBI একাউণ্টত যিখিনি আমাৰ কাষ্টমছৰ আছে কৰাৰ পিছত আমাক এজ পাৰ প্ৰচিডিউৰ তাৰে পৰা আমাক চেম্পল ড্ৰ কৰিলে সুপাৰীৰ গাইডলাইন আছে যে সুপাৰীটো এটা এগ্ৰিকালচাৰ প্ৰডাক্ট হোৱাইট সুপাৰীৰ আমাৰ বহুত কনজামশ্যন হয় আমি বহুত ক্ষেত্ৰত ব্যৱহাৰ কৰোঁ আমি পূজাতো ব্যৱহাৰ কৰোঁ বিবাহতো ব্যৱহাৰ কৰোঁ চবতে আমি ব্যৱহাৰ কৰোঁ তো যেহেতু সুপাৰীটো এটা ভাল এটা কনজিউমিং প্ৰডাক্ট হয় তো তাত আমাৰ FSSAI ফুড ছেফটি ষ্টেণ্ডাৰ্ড অথৰিটি অফ ইণ্ডিয়াৰ ফালৰ পৰা এখন গাইডলাইন প্ৰডিউচ কৰিলে য'ত আমি সুপাৰী আমি যেনেকৈ নহওক কিয় আহিলে আমি এইটো টেষ্ট কৰিব হয় যিকোনো খাদ্য সামগ্ৰী আমদানি কৰিলে দেশ সোমোৱাৰ আগতে তাক পৰীক্ষা কৰা হয় না এইটো ভেজিটেবলত পৰে কিন্তু এইটো এটা স্পেচিয়েল কেটেগৰী দিয়া গ'ল সুপাৰীটোক স্পেচিয়েলি তেতিয়া আমি এইটো টেষ্টিং কৰাবলৈ চেম্পল ড্ৰ কৰিলে চেম্পল ড্ৰ কৰাৰ পিছত কাষ্টমছে চেম্পল ড্ৰ কৰি এইটো পঠালে আমাৰ অসম চৰকাৰৰ অধীনত বামুণী মৈদানৰ ষ্টেট হেল্থ লেবৰেটৰী হয় গুৱাহাটীত যিটো আছে গুৱাহাটীত তাত আমি পঠোৱাৰ পিছত আমি 2 ফেব্ৰুৱাৰীত আমি ৰিপৰ্টখিনি পালোঁ 2 ফেব্ৰুৱাৰী ডেটত মিষ্টাৰ অনুপম গগৈ দ্য ফুড এনালাইচিছ তেখেতে ৰিপৰ্ট দিলে এণ্ড ইট ইজ ফিট ফৰ হিউমেন কনজামশ্যন এটি সুপাৰীখিনি খাব পৰা অৱস্থাত আছে টেষ্টিং কৰি পেলাই আমাৰ ৰিপৰ্ট হাতত পোৱালৈকে আমি মোটামুটি সময় লাগিলে এজ ইট ইজ এ ভেৰি ইণ্টেৰিয়ৰ এৰিয়া সেই ৰিপৰ্টটো পোৱাৰ পিছত 10 ফেব্ৰুৱাৰীত আমাৰ বিল অফ এণ্ট্ৰিখিনি আমাৰ গোটেই একচেপ্টেঞ্চ ক্লিয়াৰ মানে আমি পালোঁ একচেপ্টেঞ্চ পালে কাষ্টমছে আৰু আমাৰ ক্লিয়াৰেঞ্চ দিলে যে কাষ্টমছে আপোনাক তাৰ পৰা মালখিনি লৈ যাবলৈ ক্লিয়াৰেঞ্চ দি দিলে হয় টেষ্টিং ৰিপৰ্ট পোৱাৰ পিছত যেতিয়া আমি টেষ্টিং ৰিপৰ্ট পাই পেলাই আমি মালটোলৈ ওলাই আহিলোঁ মিজোৰামৰ প্ৰতিটো চেক গেটত আমাক ভালকৈ আমাৰ কাগজ পত্ৰ চেক কৰিলে আসাম ৰাইফলছ চাম্পাইত আমাক ভালকৈ তন্ন কৰি পেলাই কাগজ পাতি গোটেইখিনি চেক কৰিলে চেক কৰাৰ পিছত আমি যেতিয়া মিজোৰামৰ পৰা ওলাই আহিলোঁ ওলাই অহাৰ পিছত এইটো 16 তাৰিখত ঘটনা 16 ফেব্ৰুৱাৰী আমি এৰাউণ্ড 5টা বজাত অসমৰ প্ৰথম যোনটো পুলিচ পেট্ৰল পোষ্ট লাইলাপুৰ পুলিচ পেট্ৰল পোষ্ট ধলাই পুলিচ ষ্টেচনৰ আণ্ডাৰত আৰু কাছাৰ ছুপাৰিনটেণ্ডেণ্ট অফ পুলিচৰ আণ্ডাৰত প্ৰিয় দৰ্শক লাইলাপুৰৰ বিষয়ে আপোনালোকে জানে অসম মিজোৰাম যেতিয়া সংঘাত হৈছিল আৰু য'ত আমাৰ অসম পুলিচৰ জোৱানৰ মৃত্যু হৈছিল
সেইখিনি অঞ্চলে আছিল লাইলাপুৰ কাছাৰ আৰু মিজোৰামৰ সীমান্ত য'ত মিজোৰামৰ পৰা আহি প্ৰত্যক্ষভাৱে কাছাৰত সোমাই শিলচৰৰ পৰা এনেকৈ অসম ব্ৰহ্মপুত্ৰ উপত্যকা পাবহি পাৰি আপুনি কৈ যাওক তাৰ পিছত আমি যেতিয়া মালটোলৈ আহিলোঁ আমাৰ গাড়ী আছিলে 10 টন সুপাৰি আছিলে তাতে আমি একেবাৰে কোনো তিৰপাল লগোৱা নাছিলোঁ দিনৰ পোহৰতে আনিছোঁ কিয় কাৰণে আমি বৈধ বস্তু আনিছোঁ দিনৰ পোহৰত আনিছোঁ কোনো তিৰপাল নাই একো নাই আমি লৈ আনিছোঁ আনাৰ পিছত তাৰে মই গ'লোঁ নিজে মই থানাত গ'লোঁ পুলিচ পেট্ৰল পোষ্টত তেওঁৰ আইচিক বিচাৰি তো আইচি মিষ্টাৰ বীৰ কুমাৰ সিং আছিলে তেখেতক মই বিচাৰি আনিলোঁ আনি পেলাই তেখেতক মই আপোনাক দেখাওঁ এই বিল অফ এণ্ট্ৰি কপি বিল অফ এণ্ট্ৰি কপি আপুনি দেখুৱালে মই দৰ্শকসকলক দেখুৱাব খুজিছোঁ যে লাইলাপুৰ পুলিচ ষ্টেচনত প্ৰবীৰ পালে চুপাৰিখিনি আনাৰ পিছত যিখিনি বিল অফ এণ্ট্ৰি কপি কাষ্টমছে তেওঁক যিখিনি ক্লিয়াৰেঞ্চ দিছিলে এইখিনি আমাৰ ইউএ বিল এইখিনি ইউএ বিল টেক্স ইনভয়েচ আপুনি কৈ যাওক এইটো টেক্স ইনভয়েচ নেক্সট এইটো আমাৰ এমইউ আমাৰ হেৰি জবি সাৰ্ভিসেৰ লগতে আমাৰ কোম্পানী যিখন মেমৰেণ্ডাম অফ আণ্ডাৰষ্টেণ্ডিং হয় পাৰ্টনাৰশ্বিপ এইটো আমাৰ ইম্পৰ্ট ৰিপৰ্ট যোনটো আমি ইম্পৰ্ট কৰিছিলোঁ কাষ্টমছৰ পৰা দিয়া ইম্পৰ্ট ৰিপৰ্ট আচ্ছা নেক্সট এইটো আমাৰ ফুড টেষ্টিং ৰিপৰ্ট যোনটো আমি ফুড টেষ্ট কৰাইছিলোঁ এইটো আসাম চৰকাৰৰ পৰা এইটো ফুড টেষ্টটো দিয়া গৈছিল দিছ ইজ দ্য বিল অফ এণ্ট্ৰি ইয়াত আপুনি তলত চালে গম পাব ইয়াত আমাৰ এই 10 তাৰিখত আমাৰ এইটো ক্লিয়াৰেঞ্চটো দিছিলে ৰাইট সাইড কৰ্নাৰ আচ্ছা আৰু দিছ ইজ কল্ড দ্য TR6 যে আমি যে টেক্সটো যে জমা দিছোঁ গভৰ্ণমেণ্টক এইটো চালান এইটো কাষ্টম টেক্স এইটো হ'ল বিল অফ এণ্ট্ৰি দিছ ইজ দ্য মেইন কপি হয় এইখনেই মেইন কপি সেইখনে মেইন কপি হয় তো এই মেইন কপিখিনি এই গোটেইখিনি ডকুমেণ্টছ যেতিয়া আমি ছাবমিট কৰিলোঁ থানাত আহি পেলাই ইনক্লুডিং ইউএ বিল তেতিয়া কি কৰিলে মিষ্টাৰ বীৰ কুমাৰ সিং এছে ক'লে যে আপুনি নাজানে নেকি এতিয়া চুপাৰি ইয়াতে আনাটো যে এলাও নাই আমি ক'ত লিখা আছে ইমান মাল ধৰা ধৰি হৈ আছে আপুনি গম নাপায় নেকি আমি এইবিলাক মই গম নাপাওঁ মই বৈধভাৱে মাল আনিছোঁ এইখিনি মোৰ কাগজ কলম আছে আপুনি মালখিনি গাড়ী আছে আপুনি চেক কৰিব পাৰে গাড়ীটো ক'ত আছে মই গাড়ী আপোনাৰ চেক পইণ্টটো ক্ৰছ কৰা তাৰ পিছফালে ৰাখা আছে তেওঁলোকে লৰালৰি কৰি পেলাই গৈ পেলাই চালে দেখা পালে ঠিক আছে হ'ব আনিলে বহালে তাৰপিছত মোক ক'লে যে চাওক এতিয়া পজিশ্যনটো অলপ বেয়া চলি আছে আপুনি এইটো সময়ত আনিব নালাগিছিল তথাপিও কিন্তু মই কিন্তু আপোনাক এইটো ক্লিয়াৰেঞ্চটো দিব নোৱাৰিম মই ওপৰত অফিচাৰ আছে অফিচাৰৰ লগত মই কথা পাতিব লাগে আপুনি কৰক যিখিনি প্ৰচিডিউৰ আছে তেখেতে মিষ্টাৰ OC আছিলে অভিজিত বৰুৱা তেখেতৰ লগত কথা পাতিলে তেখেতে ক'লে যেনেকুৱা কথা তেখেতক এইখিনিও কনফাৰ্ম কৰিলে যে মিষ্টাৰ অভিজিত বৰুৱা ধলাই OC তেখেতক সুধিলে যে লাউড স্পীকাৰত আছিলে ফোনটো যে তেখেতসকলে কি ৰান কৰি মানে আপোনাৰ তাতে এপ্ৰ'চ কৰিছিলে না আপুনি ৰান কৰি পেলাই তেখেতক ধৰিছে কাৰণ তেখেতসকলে এপ্ৰ'চ কৰিছে আমি একো ৰান কৰা নাই তেখেতসকলে ডাইৰেক্ট থানাত আহিছে কয় ডকুমেণ্টছখিনি গোটেইখিনি পঠাওক মই চাই আছোঁ এবাৰ পঠালে আকৌ এবাৰ ক'লে যে আপুনি PDF কৰি পঠাওক মই মেডামক দেখাব লাগিব মেডাম মিছ SP মেডাম ৰমনদীপ কৌৰ তো মই ক'লোঁ যে মোৰ তাতেও আপোনাৰ আছে PDF ফৰ্মেট লাগিলে আপুনিয়ে পঠাই দিয়ক ধুনীয়াকৈ আপুনি কয় নাই নাই মই বনাই পঠাওঁ তেখেতে বনাই পেলাই পঠালে তাৰপিছত মোক বহুত ধুনীয়া ব্যৱহাৰ কৰিলে তো মোক ক'লে যে আপুনি যদি চাহ পানী কিবা খাই আপুনি খাই লওক অলপ টাইম লাগিব কিন্তু ছাৰ আহি আছে আফটাৰ 1.5 ঘণ্টা পিছত OC আহিলে অভিজিত বৰুৱা আৰু এজন ইনস্পেক্টৰক লৈ তেতিয়া ক'লে যে আপুনি এইটো তেওঁ চেম কাহিনী কথা বোলে আপুনি এইটো সময়ত কিয় আনিব লাগে মই এইটো সময় বুলি মানা আছে নেকি ব্যৱসায় কৰাটো কয় নাই এতিয়া চুপাৰি ধৰি আছে আপুনি নাজানে নেকি মই এইবিলাক মই গম নাপাওঁ আমি এবছৰ ধৰি চেষ্টা কৰি আছিলোঁ মাল আমাৰ আহিছে মোটামুটি 17 তাৰিখত মাল আমাৰ ইণ্ডিয়া সোমাইছে আৰু আমি 10 তাৰিখত ক্লিয়াৰেঞ্চ পাইছোঁ আৰু কিমান দিন ৰখিম এতিয়া কি চলি আছে মই নাজানো আপুনি মাল আছে কাগজ আছে আপুনি চেক কৰি ভেৰিফাই কৰি লওক প্ৰিয় দৰ্শক OC জনে কৈছে যে আমি ইমান চুপাৰি ধৰি আছোঁ আপুনি নাজানে নেকি আপুনি কিয় এই সময়ত চুপাৰি আনিছে সত্যটো হ'ল যে পুলিচে যিবোৰ চুপাৰি ধৰিছে সংবাদ মাধ্যমে যিবোৰ চুপাৰিৰ গাড়ী আপোনালোকৰ সন্মুখত প্ৰদৰ্শন কৰিছে সেইবোৰ অবৈধভাৱে আমদানি কৰা চুপাৰি আৰু প্ৰবীৰ পালে 10 টন চুপাৰি আনিছিল বৈধভাৱে কাষ্টমছ ডিউটি দি তাতো পুলিচে কৈছে যে এই সময়টোত আপুনি কিয় আনিলে এইখিনিতে লৈছোঁ ক্ষণিক সময়ৰ বাণিজ্যিক বিৰতি চাই থাকক মেজমেল
বিৰতিৰ পাছত পুনৰ ঘূৰি আহিছোঁ চলি আছে মেজমেল আৰু মেজমেলত আজি উপস্থিত চুপাৰী মাফিয়া এটাকৈ উন্মোচিত হৈছে চুপাৰী কেলেংকাৰীৰ সমূহ তথ্য কেনেকৈ পুলিচ ৰাজনীতিক ব্যৱসায়ী আৰু আমোলা সকলো জড়িত এই কেলেংকাৰীত প্ৰবীৰ পাল আপুনি কৈছিলে যে OCA আহি আপোনাক ক'লে যে এইবোৰ সময়ত আপুনি চুপাৰী আনিব নালাগিছিল তাৰপিছত কওক তাৰপিছত এজ পাৰ মোৰ যোনটো ফাণ্ডামেণ্টেল ৰাইটছ মই সুধিলোঁ যে আপুনি যিখিনি ফাণ্ডামেণ্টেল ৰাইটছ আছে বৈধভাৱে ব্যৱসায় কৰাত কোনো অসুবিধা নাই তো মই ব্যৱসায় কৰিছোঁ আনিছোঁ আপুনি চেক কৰক তো তেওঁ এটাই কথা যে আপুনি নাজানে নেকি তাৰপিছত ক'লে যে হেৰি এইটো এটা SOP ওলাইছে SOPখন আপুনি দেখা নাই অৱশ্যে SOPখন মই দেখা নাই মোক দিয়ক কোনটো SOP আছে আৰু SOPত মই এটাই প্ৰশ্ন সুধিছিলোঁ তেওঁক SOPত তাৰপিছত সিহঁতে বাৰে প্ৰত্যেকে অকল CM ছাৰ হেমন্ত বিশ্ব শৰ্মাদেৱৰ নামটো লৈ আছে বোলে CM ছাৰে হেৰি চবকে মানা কৰিছে আপোনালোকে গম নাপায় নেকি মানে উল্টা এনেকুৱাকৈ মোৰ লগত বিহেভ কৰিবলৈ চেষ্টা কৰিলে যে মই কিবা ডাঙৰ ক্ৰিমিনেল নেকি মই ক'লোঁ যে চাওক আপুনি SOPখন মোক দেখাওক আৰু SOPত কোনটো পইণ্টত লিখা আছে যে আমদানিকৃত বাৰ্মিজ চুপাৰী অসমেদি পাৰ হৈ যাব নোৱাৰে বা অসমত ব্যৱসায় কৰিব নোৱাৰে আচ্ছা সেই সময়ত আপোনাৰ হাতত SOPখন নাছিলে পুলিচেও আপোনাক SOPখন দেখুওৱা নাছিলে পিছত আপুনি SOPখন হাতত পালে পিছত পালো বহুত পিছত এতিয়া আমাৰ দৰ্শকসকলক কওক যে SOPখনত এনেকুৱা কিবা কথা আছে নেকি যে আমদানিকৃত বৈধভাৱে কাষ্টমছ ডিউটি দি ব্যৱসায়ৰ বাবে অনা চুপাৰী সময়ৰ মাজেদি যাব নোৱাৰে CID যিখিনি SOP আছিলে SOPৰ তাৰিখটো আৰু নাম্বাৰটো মই আপোনাক কৈ দিব পাৰিম SOP number is আপোনাৰ CID 11 SOP Betelna 2021 3571 dated 16/9/2021 সেই SOPত আপোনাৰ টোটেল ওভাৰঅল পইণ্টছ আছে 27 27টা পইণ্ট আছে 27টা পইণ্টৰ কোনো এটা পইণ্টত লিখা নাই যে বৈধভাৱে আমদানিকৃত চুপাৰী অসমত ব্যৱসায় কৰাটো অবৈধ আৰু সেইজন মানুহক আপোনালোকে সোনকালে জেলত ভৰাই দিব লাগে প্ৰিয় দৰ্শক সত্যটো সেইটো যে অসম চৰকাৰৰ CIDৰ SOPত এনেকুৱা কোনো কথা লিখা নাই যে বৈধভাৱে আমদানি কৰা চুপাৰী অসমত ব্যৱসায় কৰিব নোৱাৰি প্ৰবীৰ পাল আপুনি আগবাঢ়ক তাৰপিছত আপোনাক OCA কি ক'লে তাৰপিছত OCA মোক ক'লে যে হেৰি আপোনাৰ মালটো চাওক আপোনাৰ মালটো আমি ভেৰিফাই কৰাৰ কাৰণে আপোনাৰ মালটো আমি সিজ কৰিব লাগিব আপোনাৰ ডকুমেণ্ট সিজ কৰিম তাৰ আপুনি সিজাৰ মেমো পাব তো মই ক'লোঁ যে ঠিক আছে ইট ইজ এ প্ৰচিডিউৰ কেতিয়াবা যেতিয়া অসুবিধা হয় এইটো আপোনাক চেক কৰিব পাৰে সেইটো 72 আৱাৰ্ছলৈকে ৰাখিব পাৰে যেহেতু কাষ্টমছৰ বস্তু এইটো কাষ্টমছক পঠাব কাষ্টমছৰ এইটো ভেৰিফাইড হ'ব ভেৰিফাইড কৰি পেলাই ক্লিয়াৰেঞ্চ আহিব আফটাৰ দেট দে কেন ৰিলিজ দ্য গুডছ মই তেতিয়া তাক এটা প্ৰশ্ন সুধিলোঁ যে কিমান দিনৰ কাৰণে বোলে 15 ডেজ মই বোলে কিয় 15 ডেজ মোৰ ব্যৱসায় কি হ'ব এইটোতো ৰুলছ নাই ৰুলছৰ কথা যেতিয়া কওঁ অসম পুলিচৰ সেইসকল মুৰব্বীয়ে দেখা যায় গোটেইখিনি ৰুলছ তেখেতসকলে গম পায় আমি সাধাৰণ ৰাইজে একো বস্তুৱে গম নাপাওঁ আমাৰ মৌলিক অধিকাৰ নাই ন্যায়িকভাৱে কোনো কথা পাতাৰ মোক বেয়া এটা কিবা এটা মানে শব্দ এনেকুৱা ব্যৱহাৰ কৰিলে মই এতিয়া আপোনাৰ ৰাইজৰ ওচৰত সেই শব্দখিনি ক'ব নোৱাৰি মই একেবাৰে চুপ হৈ গ'লোঁ মই কৈছোঁ ঠিক আছে আপোনাৰ যিখিনি কৰাৰ আছে কৰক মোক ক'লে আপুনি বহক আমি হেৰি বস্তুটো আমি SP মেডামক তাতে পঠাইছোঁ চাই লওঁ কি আহে আপুনি লাগিলে কিবা চাহ পানী খালে আপুনি খাই লওক আকৌ আমি বাহিৰত ওলালোঁ গৈ পেলাই চাহ পানী খালোঁ তেতিয়া আমি ধলাই মোটামুটি মানে দূৰত গৈ পেলাই চাহ পানী খালোঁ তেতিয়া হঠাৎকৈ ফোন আহিলে BK সিঙৰ আপুনি সোনকালে আহকচোন আপোনাৰ এইটো হৈ গৈছে এটা চাইড মাৰক আপুনি গাড়ীখন লৈ যাওক মই ভাবিলোঁ ঠিকে আছে আমাৰতো ডকুমেণ্টছ ঠিক আছে যোৱাৰ পিছত আমাক থানাত বহাই দিলে থানাত বহাই পেলাই ক'লে ইউ আৰ আণ্ডাৰ এৰেষ্ট আই এম জাষ্ট শ্বকড আমি কি হৈ আছে আমি কিয় মোক কিয় এৰেষ্ট কৰিব কাৰণ আপোনাক এৰেষ্ট কৰা হ'ব এইটো ওপৰৰ পৰা অৰ্ডাৰ আছে আমি ওপৰৰ পৰা কোনো অৰ্ডাৰ দিলে আৰু কাৰণটো কি মোক এলিগেশ্যনটো জনাওক আপুনি কি ছেকশ্যনত মোক এৰেষ্ট কৰিব এট দেট টাইম দে ছেড নাথিংছ টু মি দে ডিড নট ডিছক্ল'জ এনিথিংছ টু মি ক'লে আপুনি মনে মনে থাকক যদি আপোনাক কাৰোবাক ফোন কৰিব লগা আছে ফোন কৰক আপোনাৰ ঘৰত ফোন কৰিব লগা আছে ফোন কৰক আপোনাক আমি এতিয়া এৰেষ্ট কৰিম আপোনাৰ তাতে 5 মিনিট আছে যদি কাৰোবাৰ লগত কথা পাতা আছে কথা পাতক মই চালোঁ যে চিটুৱেশ্যন ইজ ভেৰি ৱৰ্ষ্ট চিটুৱেশ্যন মানে এনেকুৱা এটা চিটুৱেশ্যন ক্ৰিয়েট হৈ গ'ল
জানে আমি স্মাগলাৰ ইজ এ ভেৰি বিগ স্মাগলাৰ ক্ৰিমিনেল তাৰপিছত মই তাৰে পৰা মই ঘৰত ফোন কৰা নাই মই দুজন মানুহকে ফোন কৰিলোঁ তাৰে মাজত এজন সন্মানীয় বিধায়ক এজন আছে মই পিছত নামটো শাসক দলৰ বিধায়ক আপোনাৰ লগত পৰিচিত মোৰ লগত পৰিচিত মোৰ বিষয়ে জানে মই তেখেতক ফোন কৰিলোঁ যে দাদা এনেকৈ এনেকৈ ঘটনা তেখেতে ক'লে যে ঠিক আছে মোৰতো আৰু সেইটো জুৰিডিকশ্যন নহয় মই তাৰে এজনক মই ফোন কৰি কৈ দি আছোঁ অমুকক নাম্বাৰটো মই দিছোঁ তই ফোন কৰি ল'বি আমি ঠিক আছে আপুনি কৈ দিয়ক মই আছোঁ তাৰপিছত মোৰ ফোন গোটেইখিনি লৈ ল'লে পুলিচে যোনটো ৰাইটফুল ল'ব নোৱাৰে টানি ল'লে ছুইচ অফ কৰি দিলে মোৰ লগত আৰু দুজন আছিলে সুব্ৰত দে মোৰ সৰু ভাইটিৰ নিচিনা মোৰ লগতে গৈছিল আৰু ড্ৰাইভাৰজন আছিলে সোনামুদ্দিন খান যোনটো মালৰ গাড়ী সেই বস্তুটো হোৱাৰ পিছত যেতিয়া আমি বহি থাকিলোঁ 10 মিনিটমান পিছত সেই যোনে হ'ল আয়ো ৰূপম দাস আহি পেলাই আমাক ক'লে যে আপোনালোকে হেৰি কাক কি ফোন কৰিছে ওপৰৰ পৰা হাই প্ৰেছাৰ আহিছে আপোনাক এতিয়া সোনকালে লৈ যাব লাগে ধলাই থানা মানে যিমান টাইম গৈ আছে বস্তুটো ইমান ক্ৰিটিকেল হৈ গৈ আছে আমি আৰু একো কৰোঁনিও নাই না মোৰ লগত ফোন আছে না মই কাৰ লগত যোগাযোগ কৰিব পাৰোঁ একো নাই মানে ভগৱানৰ ভৰসাত মানে আমি আৰু আছোঁ আমাক লৈ গ'ল থানাত লৈ যোৱাৰ পিছত আমাক একো নক'লে সেইদিনা ৰাতি গ'ল ৰাতি মোটামুটি 12:15 বজাত আমাক মেডিকেল কৰালে মেডিকেল কৰাৰ পিছত আমাক ৰাখিলে আপুনি কেইৰাতি থাকিলে থানাত সেইটো কৰিলে মোক থানাত দুই ৰাতি ৰাখিলে তাৰপিছত মই সুধি আছোঁ যে মোৰ চাৰ্জেছ কি কওক নকয় 18 তাৰিখত হেৰি আমাক এৰেষ্ট মেমো দিলে এৰেষ্ট মেমোৰ মই ছেকশ্যনবিলাক ইমান বুজি নাপাওঁ পিছত আমাক কোৰ্টত যেতিয়া হাজিৰ কৰিলে কোৰ্টৰ পৰা আমাক জেললৈ প্ৰেৰণ পঠাই দিলে তাৰপিছত আপোনাৰ কেতিয়া জামিন জেলত যোৱাৰ পিছত গম পালোঁ যে মোৰ ওপৰত চুৰি ডকাইতি এইবিলাকৰ কেছ লগাইছে আচ্ছা 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 মানে বৈধভাৱে আমদানি কৰাৰ পিছত মই চুৰি ডকাইতি আৰু যি লগাব পাৰে মানে মানুহক ক্ৰিমিনেল বনোৱাৰ কাৰণে যিখিনি পৰিপন্থা যিখিনি ধাৰা লগাব পাৰে পুলিচে সেইখিনিয়ে মোৰ লগত কৰিলে তেতিয়া আমি যিখিনি আমাৰ কাগজ পত্ৰ আছিলে গোটেইখিনি আৰু এটা সেট আমাৰ যোনজন মানে আমাৰ নাম মিষ্টাৰ জবিছ ছাৰ্ভিচৰ যোনজন প্ৰপাৰ্টি ডাইৰেক্টৰ তেখেতে পঠালে মোৰ মিছেছ তাতে গ'ল মোৰ পৰিয়ালৰ মানুহ গ'ল তেখেতসকলে আমাৰ মানে আইনজীৱী অধিবক্তা লগত লগ ধৰি পেলাই সিদ্ধাৰ্থ সেনগুপ্ত তেখেতৰ লগত লগ ধৰি পেলাই তেখেতক ডকুমেণ্টছখিনি ছাবমিট কৰিলে তেখেতে কোৰ্টৰ ওচৰত যেতিয়া গ'লে যোৱাৰ পিছত 8 মাৰ্চ 2022 আমি আমাৰ জামিনখিনি পালে আপুনি প্ৰিয় দৰ্শক প্ৰবীৰ পালে ম্যানমাৰৰ পৰা বৈধভাৱে চুপাৰী আমদানি কৰিছিল লাইলাপুৰ পুলিচে তেওঁক চুপাৰীখিনি জব্দ কৰা আৰু চুপাৰী প্ৰসংগত একো কেছ নিদি চুৰি ডকাইতি কেছ দি পেলাই জেলত ভৰাই থৈ দিলে 2 দিন আৰু 18 দিন 2 দিন থানাত 18 দিন জেলত 20 দিন জেলত থাকি প্ৰবীৰ পাল জামিনত মুক্ত হৈ আহিল তাৰপিছত আমি ওলাই অহাৰ পিছত মহামান্য আদালতৰ ওচৰত SDM আদালতৰ ওচৰত আমি আমাৰ মালৰ জিম্মা আৰু গাড়ী জিম্মাটো আমি বিচাৰিলোঁ বিচৰাৰ পিছত যথেষ্ট সময় দিলে কোৰ্টৰ পৰা অৰ্ডাৰ দিলে আয়ো ৰূপম দাসক যে আপুনি যিখিনি ইনভেষ্টিগেশ্যন কৰা আছে ইনভেষ্টিগেশ্যন কৰি আপুনি ৰিপৰ্টটো দিয়ক তেখেতৰ ৰিপৰ্ট দিলে তেখেতৰ ৰিপৰ্ট পোৱাৰ পিছত মহামান্য আদালতে আমাক 24 মাৰ্চ 2022 আমাৰ মালৰ জিম্মা আৰু গাড়ীৰ জিম্মা আমাক দি দিলে সেই মালৰ জিম্মা লৈ পেলাই আমি ধলাই থানাত আয়োৰ ওচৰত গ'লোঁ আয়ো তেতিয়া আমাৰ এইখিনিতে মই দৰ্শকসকলক ক'ব লাগিব যে 1 নম্বৰ কথা প্ৰবীৰ পালে জামিন পালে দ্বিতীয় কথা 24 মাৰ্চত আদালতে পুলিচক নিৰ্দেশ দিলে যে চুপাৰীৰ গাড়ী সহ সমস্ত সামগ্ৰী প্ৰবীৰ পালক সমজাই দিয়া হওক প্ৰবীৰ পালৰ জিম্মাত দিয়া হওক হয় ওকে তাৰপিছত আমি 24 তাৰিখৰ এইখিনি হ'ল আমি 25 তাৰিখত কোৰ্টৰ যিখিনি পৰৱৰ্তী যিখিনি আছিলে নিয়ম নীতি কামখিনি আছিলে এইবিলাক কৰি পেলাই আমি 25 তাৰিখত গ'লোঁ থানাত তাৰে ডাঙৰ বস্তু কি হৈ গ'ল গৈ পেলাই আয়োগ আমি লগ নাপাওঁ যিজন ইনভেষ্টিগেটিং অফিচাৰ তেওঁক লগ নাপাওঁ ৰূপম দাসক তেখেতে ফোন ছুইচ অফ নহ'লে তেওঁ ক'ৰবাত এনেকুৱা ঠাইত ডিউটিত আছে তাৰ ফোন নালাগে আজি নহয় কালি নহয় এনেকুৱা কৰি পেলাই আমাক 7 দিন আমাক খেদালে
লগ নিদিলে লগ নিদিয়াৰ কাৰণে তাৰপিছত কি হ'ল মোটামুটি আপোনাৰ 1 তাৰিখত আমি গম পালোঁ আমাক 1 তাৰিখত মাতি লৈ গৈ পেলাই আমাক গোটেই জিম্মা 1 এপ্ৰিল গোটেই জিম্মা টিম্মা গোটেইখিনি আমাক ক্লিয়াৰ কৰি ল'লে তাৰপিছত ক'লে হঠাৎকৈ ক'লে মই 5 মিনিটত আহি আছোঁ 5 মিনিটত গৈ পেলাই পিছত আমি গম পালোঁ তেখেতে SP কাছাৰৰ অফিচত আহি পালে ৰাতি আমি 10:30লৈকে থানাত আছোঁ সেইদিনা 1 এপ্ৰিলত আপুনি মালৰ জিম্মা পাইছে 28 তাৰিখে মালৰ জিম্মা পাইছে 1 এপ্ৰিলত আপুনি মাল সমজি ল'বলৈ আহিছে আৰু OC আইও তদন্তকাৰী বিষয়াজনে 5 মিনিটৰ কাৰণে আহোঁ বুলি তেওঁ কাছাৰৰ SP ওচৰলৈ গুচি গ'ল কাছাৰৰ SP কোন আছিল ৰমনদীপ কৌৰ এইখিনিতে লৈছোঁ ক্ষণিক সময়ৰ বাণিজ্যিক বিৰতি কাহিনী আৰু বহুত বাকী বিৰতিৰ পাছত পুনৰ ঘূৰি আহিছোঁ মেজমেলৰ মজিয়ালৈ মেজমেলত আজি উপস্থিত চুপাৰী মাফিয়া আৰু কাহিনী বহুত বাকী আহক শুনো চুপাৰীৰ কাহিনী প্ৰবীৰ পাল তাৰপিছত আপোনাক যেতিয়া 5 মিনিটৰ কাৰণে আয়োজন ওলাই গ'ল গৈ তেওঁ কাছাৰৰ SP ওচৰ পালে তাৰপিছত কি হ'ল যেতিয়া ওলাই গ'ল তাৰপিছত আমি 10:30লৈকে ৰখিলোঁ 10:30 বজাত তেওঁ আহি পেলাই ক'লে যে মোক ক্লোজ কৰি দিলে আচ্ছা সেইটো কেছৰ পৰা ক্লোজ কৰি দিলে আৰু মই তেতিয়া বুজি নাপালোঁ কি বস্তুটো ক্লোজ বস্তুটো কি তাৰমানে তেওঁ তদন্তকাৰী বিষয়া সলনি কৰি দিলে সলনি কৰি পেলাই চাৰ্কেল ইন্সপেক্টৰ মনোজ বৰুৱাক কেছটো দি দিলে তেতিয়া সেইদিনাই আমি নতুনকৈ নতুন OC জইন কৰিলে মিষ্টাৰ কপিল দেৱনাথ তেখেতৰ লগত কথা পাতিলোঁ তো ক'লে যে এইখিনিতো আহিলে SP অফিচৰ পৰা তো এতিয়া আপোনাৰ নতুন তদন্ত অফিচাৰ আমাৰ ছাৰ আছে CI ছাৰ মনোজ বৰুৱা তেখেতে চাব আপুনি কালি মানে এবাৰ তেখেতক ফোন কৰি পেলাই আহি যাব ঠিক আছে হ'ব তো নেক্সট ডে আমি ফোন কৰিলোঁ তেখেতে ক'লে যে মই এতিয়াতো নাই মই শিলচৰ গৈ আছোঁ আজি আহিব তো আমি কোৰ্টৰ ফালে গ'লোঁ কোৰ্টৰ ফালে যোৱাৰ পিছত আমি কোৰ্টত তেওঁক লগ পালোঁ তেওঁক মাত নিদিলে আমাক 2 এপ্ৰিলত মনোজ বৰুৱা আমি SP অফিচত গ'লোঁ SP অফিচৰ SP মেডামৰ লগত কথা পাতি পেলাই যে এনেকৈ আপোনাৰ লগ ধৰিব বিচাৰোঁ ক'লে আপুনি আহক সেইদিনা আমাক 2 ঘণ্টামান ৰখাই থৈ দিলে SP অফিচত লাষ্ট একেবাৰে এণ্ডিঙত আমাক মাতিলে মাতাৰ পিছত আমি যেতিয়া কথা পাতিব গ'লোঁ SP ৰমনদীপ কৰে she is doing such a acting মোক ক'লে Mr. Paul you don't get the goods yet I said no ma'am I am not get okay your case matter is observed by additional SP headquarter you please talk with him within the 1 minute মই তাৰ ৰুমৰ পৰা ওলাই আহিলোঁ additional SP সুব্ৰত সেন আছিলে তেখেতৰ লগত কথা পাতিলোঁ তেখেতে ক'লে কওকচোন কি হৈছে মই বোলো ছাৰ এনেকুৱা ঘটনা আমাৰ এইখিনি পাইছিলোঁ মালৰ জিম্মাটো এইটো হেৰি কিবা শুনিলোঁ ক্লোজ কৰি দিছে এইটো কয় চাওক এইটো বস্তুটো এনেকুৱা হৈছে এই অৰ্ডাৰখিনি ঠিক হোৱা নাই তো আমি এইটো আপোনালোকক ক্ৰিমিনেল ৰিভিজন ফাইল কৰিছোঁ প্ৰিয় দৰ্শক এইখিনিত প্ৰবীৰ পালে যিখিনি কথা কৈছে তাৰ সাৰমৰ্মটো হ'ল তেওঁ কাছাৰৰ SPক লগ পালে SP আচৰিত হৈ পেলাই ক'লে যে আপুনি মাল পোৱাই নাই নেকি আপোনাৰ মেটাৰটো এডিশ্যনেল SPয়ে চাই আছে আপুনি মালৰ জিম্মা পাই যাব আপুনি এডিশ্যনেল SPক লগ কৰক এডিশ্যনেল SPক যেতিয়া প্ৰবীৰ পালে লগ কৰিলে তেতিয়া ক'লে যে কাছাৰীয়ে আদালতে যিটো নিৰ্দেশ দিছে সেই নিৰ্দেশটো আমি মানি ল'ব পৰা নাই আমি ৰিভিজন ফাইল কৰিম মই ঠিক কৈছোঁ ক্ৰিমিনেল ৰিভিজন ফাইল কৰিম ইয়াৰ পিছত কওক আপুনি মই ক'লোঁ মই তেতিয়া ক্ৰিমিনেল ৰিভিজনটো বুজি পোৱা নাই কয় না আপোনাৰ অৰ্ডাৰখিনি আমাৰ যিখিনি পাইছোঁ এইটো ঠিক হোৱা নাই আৰু আমি ইনভেষ্টিগেশ্যন চাই আছোঁ আপুনিতো কাগজ আমাক দিয়া নাই মই তেতিয়া ক'লোঁ যে কাগজ মই আপুনি কি কৈ আছে মই আপোনাক কাগজ দিয়া নাই মই সেইদিনাই 16 ফেব্ৰুৱাৰী যিদিনা আহিছিলোঁ মই সেইদিনা কাগজ দিছোঁ সেইটো মোৰ প্ৰুভড আছে লাইলাপুৰতে দিছে লাইলাপুৰত দিছোঁ আৰু লাইলাপুৰৰ BK সিঙৰ তাতে যে মই দিছোঁ মোৰ হোৱাটছএপত প্ৰুভ আছে অকলে তেওঁ হাতত দিয়া নাই মই হোৱাটছএপতো দিছোঁ তেওঁ হৰবৰকৈ ওলাই পেলাই SP ৰুমত গুচি গ'ল তাতে মই আছোঁ তাতে বেলেগ আৰু অফিচৰ মানুহ আছিলে কোৰ্টৰ তেখেতৰ এছিষ্টেণ্ট PP আছিলে আৰু কোনোবা আছিলে তো মোক সেইকেইজনে ক'লে আপুনি অলপ শান্ত হওক ঠিক আছে তাৰপিছত মই ওলাই আহিলোঁ মোৰ মিছেছ আৰু যোনজন গাড়ীৰ অনাৰ আছিলে কল্পনা দাস তেখেত আছিলে তেখেতসকলে কথা পাতিলে তেখেতসকলে যিখিনি ক'লে যে তেখেতসকলৰ কথা যে এইখিনি মাল বৈধ নে অবৈধ মানে কোৰ্টে যিখিনি কাগজ পাতি চেক কৰি পেলাই ভেৰিফাইড কৰি পেলাই দিছে সেইটো তাৰমানে তেখেতৰ বক্তব্য মতে সুব্ৰত সেনৰ বক্তব্য মতে যে
কোৰ্টে কাগজখিনি ভালকৈ চোৱা নাই তেখেতে অবৈধ কাগজখিনিৰেই আমাক দিছে তাৰপিছত আমাক কৈ আছে যে আপুনিতো ডকুমেণ্টছ আমাক দিয়া নাই তো আমি যেতিয়া ক'লোঁ যে ডকুমেণ্টছটো আপোনাক দিছোঁ কিন্তু আপোনালোকে ডকুমেণ্টছটো পোৱাৰ পিছত এনেকুৱা কিয় কৰিলে উত্তৰ কোনেও দিব নোৱাৰে SOPৰ কথা সোধোঁতে SOPৰ কাগজো তেওঁ আমাক মানে কপি দেখাব নোৱাৰিলে যিয়ে নহওক সেইটোৰ পিছত আমাৰ ৰিভিশ্যনটো ফাইল হ'ল ফাইল হোৱাৰ পিছত আমি আৰু এবাৰ আৰু এটা যুদ্ধত নামি পৰিলোঁ অধিবক্তাৰ সহায়তাত তাৰপিছত আমাক এই বস্তুটোত 18 এপ্ৰিলত SP কাছাৰ ৰমনদীপ কৰক কোৰ্টে তলব কৰিলে মাতি পঠালে কোৰ্টলৈ মাতি পঠালে 18 তাৰিখত 2 ঘণ্টা তেখেতক সোধা পোছা কৰা গ'ল এইটো বিষয়ত আৰু তেখেতে কিছুমান যুক্তি দাঙি ধৰিলে যিখিনি যুক্তি কোনো বাধ্যবাধকতা নাই যিটো যুক্তি একেবাৰে নৎসাত কৰিবলগীয়া যুক্তি যোনটো মহামান্য জিলা আদালতে এইটো নৎসাত কৰি দিছে এই নৎসাত কৰি বস্তুবিলাকৰ গোটেইখিনি চোৱা চিতা কৰাৰ পিছত 30 এপ্ৰিলত মালটো এই ৰিভিশ্যনটো কেনচেল কৰি দিলে অৰ্থাৎ পুলিচে যিখন ৰিভিজন পিটিশ্যন ফাইল কৰিছিল সেইখন নাকচ কৰিলে এটা নাকচ কৰি দিলে নাকচ কৰি পেলাই আগত যোনটো 24 দিনৰ যোনটো অৰ্ডাৰ আছিলে জিম্মা অৰ্ডাৰ সেইটোৱে কণ্টিনিউশ্যন কৰিবলৈ ষ্ট্ৰিক্ট ইনষ্ট্ৰাকশ্যন দিলে আয়োগ মনোজ বৰুৱাক আচ্ছা যে মালৰ জিম্মা প্ৰবীৰ পালে পাব লাগে আৰু গাড়ীটো কল্পনা দাসে পাব লাগে গাড়ী সেইটো লৈ পেলাই এই মাজতে দুদিন বন্ধ আছিল ঈদৰ বন্ধ আছিলে বন্ধ থকাৰ কাৰণে আমি 4 তাৰিখত এই মালৰ জিম্মাখিনি পালোঁ মালৰ জিম্মাখিনি মালটো লৈ পেলাই আমি আহিলোঁ গুৱাহাটী আহি পেলাই সেইটো আমি নেক্সট মাল তেতিয়া আমি চেক কৰিলোঁ যে মাল 50%ৰ বেছি বেয়া হৈ গৈছে এইখিনিতে লৈছোঁ ক্ষণিক সময়ৰ বাণিজ্যিক বিৰতি কাহিনী এতিয়াও বহুত বাকী বিৰতিৰ পাছত পুনৰ ঘূৰি আহিছোঁ মেজমেলৰ মজিয়ালৈ মেজমেলত আজি উপস্থিত চুপাৰী মাফিয়া আৰু কাহিনী বহুত বাকী আহক শুনো চুপাৰীৰ কাহিনী নাটকখন আৰম্ভ হৈছিল 16 ফেব্ৰুৱাৰীত আৰু আপুনি মালৰ জিম্মা লৈ গুৱাহাটী পালেহি কোন তাৰিখে 4 তাৰিখত লোড কৰিলোঁ আমি 6 তাৰিখত মালখিনি গুৱাহাটীত পালোঁ মানে মে 6 মে প্ৰিয় দৰ্শক মন কৰিব এইটো এটা পেৰিছেবল কমোডিটি চুপাৰী 16 ফেব্ৰুৱাৰীত লাইলাপুৰ পাইছিল অসম মিজোৰাম বৰ্ডাৰ পাইছিল আৰু গুৱাহাটী পাওঁতে চুপাৰীখিনি 6 মে'ত পালেহি মাজত পুলিচে এই ঝামেলাটো কৰিলে এই নাটকখন কৰিলে এই মানুহজনক 20 দিন কাৰাগাৰত ৰাখিলে আৰু যিখিনি চুপাৰী আছিল তাৰ 50% ইতিমধ্যেই নষ্ট হৈ গৈছে এজন ডেকা ল'ৰাই যেতিয়া আমদানি ৰপ্তানিৰ ব্যৱসায় আৰম্ভ কৰিব খুজিছে কাণ্ডটো অসম পুলিচে কৰিছে এইটো প্ৰবীৰ পাল আপোনাৰ যে 50% চুপাৰী লোকচান হ'ল কিমান টকা লোকচান ভৰিলে আপুনি সক 50% তো মই এষ্টিমেট কৰিছোঁ এটা 2 দিনৰ ভিতৰত মই গোটেইখিনি চাপ্টাৰখিনি পাই যাম কিয় কাৰণে মালটো মই অলৰেডি যিখিনি পাৰ্টিৰ পৰা মোৰ অৰ্ডাৰ আছিলে কলিকতাৰ মই তেখেতৰ ওচৰত পঠাই দিছোঁ মাল তাতে গৈ পালে ৰাস্তাত মই কোনো প্ৰব্লেম পোৱা নাই বৈধ কাগজ পত্ৰ চাই পেলাই যাব দিছে সোনকালে গৈছে গাড়ী ট্ৰান্সপৰ্টৰ গোটেই কাগজ চাই পেলাই লৈছে এতিয়া মই 1-2 দিনৰ ভিতৰত মই আজি ৰাতিপুৱা মোৰ ফোন আহিছে যে মালখিনি আহি পাইছে কিন্তু মাল বহুত ডেমেজ আপুনি নহালৈকে আমি মালটো আমি একো খুলিব নোৱাৰিম কিয়নো পাৰ্টিও ৰিস্ক ল'বলৈ বিচৰা নাই গতিকে আপুনি এতিয়া কলিকতা যাব এতিয়া মই অহাকালি মই কলিকতা গৈ আছোঁ গৈ পেলাই মই নিজে চকুৰে চাই পেলাই যিখিনি কৰিব লগা আছে সেইটো মই কৰিম প্ৰবীৰ পাল এই যে ঘটনাটো ঘটিল এই যে পুলিচে বৈধ ব্যৱসায় এটাক ইমান হাৰাশাস্তি কৰিলে আৰু অবৈধ ব্যৱসায়ীসকলক ইমান সুৰক্ষা দিলে বছৰৰ পিছত বছৰ ইয়াৰ কাৰণবোৰ কি বুলি ভাবে সক মই যেতিয়া জেলত সোমালোঁ তেতিয়া এটা শব্দ মোৰ কাণত ৰাতিপুৱাৰ পৰা ৰাতিলৈকে বাজিলে সেইটো হ'ল সিন্ডিকেট আপুনি জেলত থকা সেই 18 দিন সময় 18 দিন সময় সিন্ডিকেট কোনে চলাই আছে এও আছে তাৰপিছত মই যিখিনি মোৰ জেলত বহিতো কোনো কাম নাই যিখিনি আছে মই নিউজ চালোঁ গোটেইখিনি চালোঁ পেপাৰ পত্ৰ পঢ়িলোঁ যিখিনি পঢ়ি পেলাই যিখিনি মই বুজি পালোঁ সিন্ডিকেটটো এটা আমাৰ এজ লাইক শ্বেডো আৰু এই শ্বেডোৰ কামখিনি কৰি আছে তাতে আমাৰ প্ৰশাসনৰ মানুহ বিধানসভাৰ মানুহ
আমাৰ চতুৰ্থ স্তম্ভ যিখিনি কয় সংবাদ মাধ্যমৰ কিছুমান সাংবাদিক দুষ্ট চৰিত্ৰ সাংবাদিকসকলে মিলি পেলাই কাণ্ডখিনি কৰি আছে আজিৰ ডেটত মোক হেনস্থা কৰাৰ কাৰণটো এটাই সিন্ডিকেটে নিবিচাৰে যে প্ৰবীৰ পালৰ নিচিনা আৰু এজন থিয় হৈ পেলাই বৈধ কাম কৰক কিয়নো বৈধ কাম কৰিলে ইহঁতে 1 টকাও নাপায় বৈধ কাম কৰাৰ লগে লগে অবৈধখিনি নাইকিয়া হৈ যাব অবৈধখিনিৰ কাৰণে ইহঁতে যিখিনি অবৈধ কাম চলোৱাৰ কাৰণে যিখিনি ইহঁতে দালালি পাইছিলে মই দালালি বুলিয়ে কম যিখিনি দালালি পাইছিল এইটো কমিশ্যন বুলি নকওঁ মই দালালি বুলিয়ে কওঁ যে যি দালালিখিনি পাইছিলে সেই দালালিখিনি নাপায় বুলি কাৰণে ইহঁতে এই পুলিচ প্ৰশাসন এই এছপি ৰমনদীপ কৰক ব্যৱহাৰ কৰি পেলাই কাঠপুতলা বনাই পেলাই মোৰ নিচিনা ব্যৱসায়িক হেনস্থা কৰি এটা এক্সাম্পল ক্ৰিয়েট কৰিব বিচাৰিছিলে যে তোমালোকে বৈধভাৱে যদি কৰিব যোৱা তোমালোকৰ এনেকুৱা পৰিস্থিতি হ'ব প্ৰিয় দৰ্শক প্ৰবীৰ পালে কৈছে যে যিসকল অবৈধ ব্যৱসায়ী আছে এই অবৈধ ব্যৱসায়ীসকলে বিষয়া আৰক্ষী সাংবাদিক ৰাজনীতিক সকলোৰে লগত এটা সুসম্পৰ্ক ৰক্ষা কৰি চলিছে আৰু যাৰ বাবে বৈধ ব্যৱসায়ক তেওঁলোকে উৎসাহিত কৰিব নিবিচাৰে এইখিনিতে লৈছোঁ ক্ষণিক সময়ৰ বাণিজ্যিক বিৰতি কাহিনী এতিয়াও বহুত বাকী বিৰতিৰ পাছত পুনৰ ঘূৰি আহিছোঁ মেজমেলৰ মজিয়ালৈ আৰু মেজমেলত উপস্থিত চুপাৰী মাফিয়া কাহিনীৰ অন্তিম অংশ শুনো আহক প্ৰবীৰ পাল এই যে গোটেই চক্ৰটো এই চক্ৰটোৱে কেৱল চুপাৰীতে বাধা দিয়ে নে অন্য বৈধ ব্যৱসায়তো বাধা দিয়ে বুলি আপুনি ভাবে স্যাৰ চুপাৰী কোনো অবৈধ ব্যৱসায় নহয় চুপাৰী এখন বৈধ ব্যৱসায় য'ত গভৰ্ণমেণ্ট অফ ইণ্ডিয়া বুলি ক'লে বৈধ ব্যৱসায় কৰিব পাৰি যদি কৰিব নোৱাৰিলেতেন তেনেহ'লে আজিৰ ডেটত মোক এৰেষ্ট কৰাৰ পিছত মই মালখিনি বৈধভাৱে লৈ গৈ পেলাই মই কলিকতা পোৱাবগৈ নোৱাৰে হয় এইটো একেবাৰে বৈধ বস্তু আপুনি এটা উদাহৰণ সৃষ্টি কৰিলে যে চুপাৰীৰ বৈধভাৱেও আমি ইম্পৰ্ট কৰিব পাৰোঁ ঠিক তেনেকৈ আমি বহুত বস্তু বৈধভাৱে এক্সপৰ্টো কৰিব পাৰোঁ এতিয়া যে গৰুৰ যে যিটো কাৰবাৰ চলি আছে সিন্ডিকেট মই যিমান দূৰ জানো গৰু এক্সপৰ্ট কৰিবৰ কাৰণে বহুতৰ হাতত লাইচেন্স আছে কিন্তু সেই লাইসেন্স থকা মানুহবোৰে আজিলৈকে গৰু এক্সপৰ্ট কৰিবলৈ পোৱাই নাই বৰঞ্চ চোৰাং কাৰবাৰটোৱে এতিয়া মূল কাৰবাৰ হৈছে আপুনি কি কয় এই প্ৰসংগত সব গৰুৰ ব্যৱসায় কৰাৰ কাৰণে যিখিনি স্লটাৰ হাউচিঙৰ যিখিনি লাইসেন্স পাইছে আপুনি যোনটো তাৰ লগত যদি আপুনি আমদানি ৰপ্তানিৰ কথাটো যদি জড়িত কৰি দিয়ে তাৰ কাৰণে আমদানি ৰপ্তানিৰ লাইসেন্স ল'ব লাগিব এফএছএছৰ লাইসেন্স ল'ব লাগিব তাৰ স্পেশাল পাৰমিশন বহুতখিনি আছে সেইবিলাক কৰিব লাগিব সেইবিলাক নকৰে কাৰণে মই ভাবো যে এই গৰুৰ যোনটো আছে ৰমৰমীয়া ব্যৱহাৰ মানে আপোনাৰ সিন্ডিকেটৰ মাধ্যমে যদি ব্যৱসায়টো সেইটোৱে দুষ্কৃতিকাৰীসকলে কৰি আছে আপোনাৰ এই অভিজ্ঞতাৰ পাছত যদি অসমৰ ডেকা নতুন প্ৰজন্মই আমদানি ৰপ্তানিৰ ব্যৱসায় কৰিব খোজে তেতিয়াহ'লে তেওঁলোকক আপুনি কি পৰামৰ্শ দিব মই কৈছোঁ যেনিবা দুজন ল'ৰাক আপোনাক গোটাই দিলোঁ যে এওঁলোকে চুপাৰী ইম্পৰ্ট কৰিব আপুনি তেওঁলোকক কি ক'ব মইতো চিম্পল এটা কথা কওঁ চুপাৰীৰ মাৰ্কেটটো ব্যৱসায়ৰ মাৰ্কেটটো বৰ ডাঙৰ মাৰ্কেট মই যদি ভাবোঁ মই অকলে কৰি দিম সেইটো সম্ভৱ সাগৰ এইটো সাগৰ আৰু ইয়াতে মই আপোনালোকৰ চেনেলৰ মাধ্যমেৰে সকলো অসমৰ তথা উত্তৰ পূৰ্বাঞ্চলৰ সকলো যুৱ চামক তথা আমাৰ যিখিনি ব্যৱসায় আছে তেখেতসকলে মই অনুৰোধ কৰিম যে আপোনালোকে বৈধ ব্যৱসায়ত অতি সোনকালে আহক নিজৰ বৈধ নথিপত্ৰৰে আপোনালোকে পঞ্জীভূত হওক গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ গোটেইখিনি ৱেবছাইটত এইবিলাক এটা সিস্টেম কৰি দিয়া আছে লাগিলে কোনোবা সিএক ধৰক নহলে কোনোবা আপোনাৰ অধিবক্তাক ধৰক যোনে এইটো ক্ষেত্ৰত এক্সপাৰ্ট তেখেতসকলক দি পেলাই পঞ্জীয়ন কৰক পঞ্জীয়ন কৰি পেলাই যিখিনি বৈধ প্যাটাৰ্ণত আছে কাম কৰিবলৈ যদি এক্সপৰ্ট ইম্পৰ্ট আপুনি ব্যৱসায়ত নামিব বিচাৰে আপোনাৰ মূল যোনটো ডিপাৰ্টমেণ্ট হ'ল কাষ্টমছ শুল্ক বিভাগ আপুনি শুল্ক বিভাগৰ প্ৰতিটো জিলাত প্ৰতিটো ডিভিজনত আপোনাৰ ডেপুটি কমিশনাৰ আছে তেখেতৰ লগত আপুনি গৈ পেলাই মিলিব পাৰে যোগাযোগ কৰিব পাৰে তেখেতৰ পিআৰ অফিচাৰ আছে তেখেতৰ লগত গৈ আপুনি গাইডেন্স ল'ব পাৰে সেই গাইডেন্স লৈ আপোনালোকে ব্যৱসায়ত নামক তেতিয়া কি হ'ব আপুনি যিখিনি টকা দিব আপুনি সিন্ডিকেটক 1 টকাও দিব নালাগে কোনো দালালক 1 টকা দিব নালাগে কাকো এক্সট্ৰা 1 টকা দিব নালাগে আপুনি সেই টকাখিনি ভাৰত চৰকাৰক দিয়ক ভাৰত চৰকাৰ দিয়াৰ লগে লগে আপোনাৰ ব্যৱসায় বৈধ হ'ব আপোনাৰ মাল বৈধ হ'ব আৰু আপুনি সসন্মানেৰে ভাৰতত জীয়াই থাকিবলৈ এটা আৰু চৰকাৰেও কৰ পাব ৰাইজৰ কামত খৰচ কৰিব মই যিটো
শুনিব আচ্ছা আপোনাৰ জেলৰ অভিজ্ঞতাটো কওকচোন কাৰাগাৰত আপুনি এই যে চুপাৰী সিন্ডিকেটৰ মানুহবোৰ পালে তেওঁলোকে কি কয় আপোনাক তেখেতসকলে তো আচৰিত খাই গৈছে ক'লে প্ৰবীৰ আমাকতো যেনেকৈ যি নহওক কৰিছে কিছুমানতো বৈধভাৱে কৰিছে কিছুমান অবৈধভাৱে কৰিছে মানুহৰ কথা ক'লে যে আপোনাক যে সোমাই দিলে আপোনাৰ কাগজ পত্ৰ থকাৰ কাৰণে কিয়নো আমি আপোনাৰ বিষয়ে জানো আপুনি কাপোৰৰ এক্সপৰ্ট ইম্পৰ্টৰ ব্যৱসায়ৰ লগত জড়িত সেইখিনি আমি জানো বা আপুনি এইটো প্ৰচেষ্টা কৰিছে সেইখিনি আমাৰ নলেজত আছে আপোনাৰ কাগজ থকাৰ পিছত আনি পেলাই সোমাই দিলেতো কাৰণটো কি আমি বুজি নাপালোঁ তেতিয়া মই ক'লোঁ যে এইটোৰ কাৰণটো মই যিমান দূৰ ক'ব পাৰিম তাতকৈ বেছি চাগে আপোনালোকে বেছি ক'ব পাৰিব তেওঁলোকে কি কয় সিন্ডিকেট কেনেকৈ চলাই আছে তেওঁলোকে আৰু কেনেকৈ কিয় জেলৰ যাব লগা হ'ল তেওঁলোকে কি কয় তেখেতসকলে এইবাৰ তেখেতসকলে কৈছে যে আমাক জানি বুজি পেলাই এই অবৈধ ব্যৱসায়ত লিপ্ত হৈ থকাৰ কাৰণে সদায় আমাক কৈ ৰাখিছে আমি ভুল কৰিলোঁ যে তেখেতৰ কথা আমি শুনিব নালাগিছিল আমি আগতে বৈধভাৱে কৰিব পাৰিলোহেঁতেন কিন্তু আমি ভুল কৰিলোঁ কিন্তু আগন্তুক সময়ত আমি এনেকুৱা নকৰোঁ ঠিক আছে আমি যিখিনি কৰিছিলোঁ আৰু মেক্সিমাম যিখিনি মানুহৰ মই দেখা পালোঁ কিছুমানেতো আপোনাৰ ৩-৪ বছৰ ধৰি ব্যৱসায় কৰা নাই তাৰে ভিতৰত মই এজনৰ নাম ল'ব বিচাৰিম মিষ্টাৰ অঞ্জন পাল বুলি হাইলাকান্দিৰ মানুহ তেখেতে মোক সেইদিনা পঠালে তেখেতে যোনটো আমাৰ লোকেল চুপাৰীটো যোনটো অসমৰ প্ৰডাকশ্যন স্থানীয় চুপাৰী যাৰ ওপৰত কৰ নাই তেওঁৰ সেইটো মাল জব্দ কৰি পেলাই তেওঁক এৰেষ্ট কৰিছে স্থানীয়ভাৱে সংগ্ৰহ কৰা চুপাৰী বাৰ্মি চুপাৰী আচ্ছা আচ্ছা তেওঁক এৰেষ্ট কৰিছে তেওঁক জেলত পঠাইছে তেওঁক গুৱাহাটীলৈ মাতিছে ক্ৰাইম ব্ৰাঞ্চৰ ফালৰ পৰা তেওঁক ইণ্টাৰগেট কৰিছে গোটেইখিনি কৰিছে তেখেতে যিহেতু মোক ব্যক্তিগতভাৱে বস্তুখিনি কৈছে মই সেইকাৰণে জানিব পাৰিছোঁ তেখেতে মোক তেখেতৰ অৰ্ডাৰৰ কপিখিনিও দেখালে মই চালোঁ আৰে অৰ্ডাৰত কোৰ্টৰ পৰা অৰ্ডাৰ দিয়া আছে মালখিনি এৰি দিয়াৰ কাৰণে কিয়নো এইটো পেৰিছেবল কমোডিটি বেয়া হৈ যাব কিন্তু আপোনাৰ হাইলাকান্দি পুলিচ চুপাৰে এইটো এৰি দিয়া নাই একচুৱেলি মই আজিৰ ডেটত বৰাকৰ কাছাৰ এছ পি আৰু এই হাইলাকান্দি এছ পিত মই দুটা কেছ প্ৰমাণ সহকাৰে পাইছোঁ কাৰণে দুইজন এছ পিৰ কথাটো কৈ আছোঁ যে তেখেতসকলে একচুৱেলি কি কৰিব বিচাৰিছে তেখেতসকলে অতি সোনকালে ৰাইজক জনাব লাগে যে আমি এই বস্তুটো বিচাৰিছোঁ বৈধভাৱে চলি থকা কাৰবাৰটো চলাই থাকিব বিচাৰিছে নে অবৈধভাৱে বিচাৰিছে আপোনালোকে এছঅ'পি একো নেদেখায় আপোনালোকে স্থানীয় চুপাৰীৰ ব্যৱসায়খিনিক আপোনালোকে হেনস্থা কৰি আছে জেলত সোমাই দি আছে মানুহৰ মাল নষ্ট কৰি আছে আজি মোৰ যিখিনি মাল আছে নেয়াৰবোৰ্ড মই গম পাই আছোঁ যে মই 25 পৰা 26 লাখ টকা মোৰ ডাইৰেক্ট লছ হ'ব প্ৰিয় দৰ্শক এই গোটেই ঘটনাটোৰ বাবে এই ডেকা ব্যৱসায়ীজনে এক ট্ৰাক মালত 25 পৰা 26 লাখ টকা লোকচান ভৰিব পৰবিপাল এতিয়া মই ভৰিম আমি মধ্যবিত্ত পৰিয়ালৰ ল'ৰা আমি ক'ৰ পৰা ইমান টকা আকৌ গোটাম আকৌ ক'ৰ পৰা পাব আজিৰ ডেটত মই যদি এই টকাটো লছ খাওঁ মোৰ দৰে ল'ৰা যেতিয়া মই জেলত সোমাই গৈছিলোঁ মোৰ মাইণ্ডত ক্ৰিমিনেল এক্টিভিটিছৰ কথা মোৰ মাইণ্ডত আহি গৈছিল মই জেলৰ পৰা ওলাই অহাৰ পিছত মোৰ পৰিয়ালৰ লগত যেতিয়া কথা পাতিলোঁ মোৰ বন্ধুবৰ্গৰ লগত যেতিয়া কথা পাতিলোঁ ধৰক আপোনালোকৰ লগত বহুত ভাল জ্যেষ্ঠ সাংবাদিকৰ লগত যেতিয়া কথা পাতিলোঁ তেতিয়া গম পালোঁ যে নাই পৃথিৱীখন একে নহয় ইয়াতে এটা বহুত ডাঙৰ নেক্সাছ এটা কাম কৰি আছে যোনটো নেক্সাছ ইয়াৰে ৰাজনীতিক ব্যৱহাৰ কৰি পেলাই দিল্লী আৰু চেণ্ট্ৰেল ইণ্ডিয়াৰ পৰা বহি ইয়াতে অংকটো ঘূৰাই আছে আচ্ছা চেণ্ট্ৰেল ইণ্ডিয়াৰ নেক্সাছটো কি এই চেণ্ট্ৰেল ইণ্ডিয়াৰ নেক্সাছটো বহুত ডাঙৰ নেক্সাছ এইটো এটা মই যিমান দূৰ বুজি পালোঁ আজিৰ ডেটত চক চুপাৰী এনেকুৱা নহয় যে ইয়াৰে পৰা মাল অহা নাই ম্যানমাৰৰ পৰা মাল ইণ্ডিয়াত অহা নাই এইটো নহয় কিন্তু ডেইলি আপোনাৰ আহি আছে 15 কণ্টেইনাৰ 20 কণ্টেইনাৰ মাল ইণ্ডিয়াত সোমাই আছে যাৰ কাৰণে এতিয়া চেন্নাই পোৰ্ট নাৱাশিবা মুন্দ্ৰা পোৰ্ট এইবিলাক দি পেলাই সোমাই আছে দিল্লী তুগলকাবাদৰ আপোনাৰ ICDৰ পৰা সোমাই আছে জাহাজেদি সাগৰেদি কণ্টেইনাৰ চুপাৰীৰ কণ্টেইনাৰ ভাৰতবৰ্ষত সোমাই আছে বৈধভাৱে নে বৈধভাৱে সোমাই আছে কিন্তু বৈধভাৱে আমাক মণিপুৰ বা মিজোৰামৰ মাধ্যমেত বা আমাৰ অসমৰ হৈ পেলাই কৰিব দিয়া নাই কিয় দিয়া নাই এতিয়া মই যিখিনি বুজি পাওঁ তাৰমানে কি আমাৰ ইয়াৰে যিখিনি মানুহ আছে যুৱ সমাজ ইহঁতক ব্যৱসায়িকভাৱে আৰ্থিকভাৱে সবল হ'বলৈ দিয়াৰ এটা বাধা প্ৰদান কৰিছে যদি আমি আৰ্থিকভাৱে যদি সবল হৈ যাওঁ তেনেহ'লে আমি বেলেগ ফালে মানুহক উন্নত কৰিব পাৰিম যদি মানুহক বেলেগ ফালে আমি যদি এডুকেশ্যনৰ ফালৰ পৰা আৰ্থিকভাৱে উন্নত কৰিব পাৰোঁ তেনেহ'লে ৰাজনৈতিক
ভাবে যিখিনি আমাক কয় নহয় যে আমাক মানে বুৰ্বকৰ নিচিনাকৈ প্ৰতাৰিত কৰি আছে এই প্ৰতাৰিতখিনি নহ'ব যিখিনি ৰাজনীতিবিদে মুনাফা পাই আছে এই মুনাফাখিনি নাপাব আচ্ছা আপুনিতো বিজেপি দলৰ সদস্য আছিল আপুনি বিজেপিৰ কিবা এটা কাৰ্যকৰ্তাও আছিল কি পদবী আছিল মই বিজেপিৰ গুৱাহাটী চিটি ডিষ্ট্ৰিক্ট কমিটিৰ কিষাণ মৰ্চাৰ মই জেনেৰেল ছেক্ৰেটাৰী আছিলোঁ এতিয়া আছে নাই মই যিমান দূৰ গম পাওঁ যে আপোনাৰ কমিটিখন চেঞ্জ কৰিলে আৰু মই এইটো কমিটিত মোক কোনো স্থান দিয়া নাই আচ্ছা কিন্তু আৰু এটা কথা শুনিছিলোঁ সংবাদ মাধ্যমৰ মাধ্যমতে মোক কিন্তু এইটো দলৰ পৰা জনোৱা নাই যে ক'লে যে মোক নেকি কিবা বহিষ্কৃত কৰিছে আচ্ছা তেখেতক সুপাৰী মাফিয়া বুলি দলেও বিজেপিৰ দলেও বহিষ্কাৰ কৰিলে কিন্তু তেখেতে বৈধভাৱে ব্যৱসায় কৰিবলৈ গৈ এই ধৰণৰ এটা অপদস্থ আৰু এটা সন্মানহীনতাৰ সন্মুখীন হ'ব লগা হ'ল এতিয়া কি কৰিব বিজেপি কৰি আছে নে নাই নাই চাওক এতিয়া মই যিখিনি সময়ত মই দলৰ পৰা আজিলৈকে এটা খুটাও লোৱা নাই না ঠিকা লৈছোঁ নে খুটা লৈছোঁ একো লোৱা নাই দলৰ নীতি আদৰ্শত মই ভাল পাওঁ মই অটলজীক সন্মান কৰোঁ শ্যামাপ্ৰসাদ মুখাৰ্জীক সন্মান কৰোঁ মোদীজীক সন্মান কৰোঁ মই দলক যেনেকৈ পাৰিছোঁ মই দলৰ স্বাৰ্থত মই কাম কৰি গৈছিলোঁ কিন্তু যোনটো সময়ত আজিৰ ডেটত অসমত বিজেপিৰ নেতৃত্বাধীন চৰকাৰ চলি আছে আৰু বিজেপিৰ নেতৃত্বাধীন চৰকাৰ চলাৰ পিছতো দলে যদি মোৰ নিচিনা কাৰ্যকৰ্তাৰ লগত এনেকুৱা এটা দুৰ্ব্যৱহাৰ কৰিব পাৰে এটা খবৰ ল'বলৈ নোৱাৰিলে মোৰ পৰিয়ালৰ খবৰ ল'বলৈ নোৱাৰিলে মই ভাবোঁ যে এনেকুৱাকৈ সময় অপচয় কৰি লাভ নাই নিজৰ ব্যৱসায়ত মন দিয়া ভাল লগতে ব্যৱসায়িক সূত্ৰে যিখিনি আমাৰ যুৱচাম আছে যুৱচামক যদি মই কিবা সহায় কৰিব পাৰোঁ সেইভাৱে আমি সমাজ সেৱা কৰিব পাৰিম বুলি ভাবোঁ সেইকাৰণে মই ৰাজনীতি আৰু যোৱাৰ কোনো কথা মই ভবা নাই প্ৰবীৰ পাল আপোনাৰ লগত যি ধৰণৰ ঘটনা ঘটিল অসমত আৰু আন কাৰো লগত এনে ধৰণৰ ঘটনা নহওক সেইটো আমি আশা কৰিছোঁ আৰু এই সাক্ষাৎকাৰৰ পিছত নিশ্চয় দিছপুৰৰ চকুত পৰিব ৰাইজৰ চকুত পৰিব ঘটনাবিলাক কি হৈ আছে ষ্টুডিঅ'ৰ মজিয়ালৈ অহাৰ বাবে ধন্যবাদ নমস্কাৰ This program was brought to you by Oil India Limited, a people's company.